নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুত এটা ভাল খবৰ আপোনালোকে গম পাই চাগে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক পেজত এটা আপোনালোকৰ নটিফিকেশ্যন দিছে। গম পাই চাগে 15 পৰা 20 তাৰিখলৈকে LP UP আৰু যিসকল মানে আপোনাৰ আন্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেশ্যন যিবোৰ মানে টিচাৰ ভেকেঞ্চি আছে গোটেইকেইটাৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট দিব। আৰু মই কোৱা কথা নহয়, আপোনালোকে যদি চোৱা নাই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক পেজত গৈ পেলাই চাব পাৰে, তাত ধুনীয়াকৈ স্পষ্টভাৱে দি দিছে। গতিকে বহুত এটা ভাল খবৰ। LP UP টিচাৰ ভেকেঞ্চিৰ লগতে যিসকল আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ আছে যিসকলে চিলেকশ্যন পাইছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ। এতিয়া মেইন কথাটো হৈছে বহুতে কমেণ্টো কৰি আছিলে, দাদা ছেকেণ্ড মেৰিট লিষ্ট আহিব নেকি? তো ছেকেণ্ড মেৰিট লিষ্ট 100% অহা চান্স আছে। এতিয়া মানে ছেকেণ্ড মেৰিট লিষ্টটো অহাৰ অলপ কেইদিন দেৰি হ'ব পাৰে। আৰু ৰিজনটো কি আপোনালোকে চাওক, কিছুমান কেণ্ডিডেট আছে LPটো পাইছে, UPটো চিলেকশ্যন পাইছে, দুটাতে পাইছে। এইটো 100% UPতে চিলেকশ্যন ল'ব, কিন্তু ডিষ্ট্ৰিক্টো মেটাৰ কৰিব। আকৌ কিছুমান কেণ্ডিডেট আছে যিসকল LPত ল'ব, যিটো ডিষ্ট্ৰিক্ট ভাল ডিষ্ট্ৰিক্ট পাইছে, বা UPত ল'ব। UPত যদি ভাল ডিষ্ট্ৰিক্ট পাইছে তেন্তে চিলেকশ্যন কৰি পেলাই ধুনীয়াকৈ UPত ল'ব। গতিকে সময় সাপেক্ষে বস্তুবোৰ আপোনালোকৰ পৰিৱৰ্তন হ'ব, দেখা পোৱা যাব। গতিকে এটা কেণ্ডিডেটে দুটা জব ল'ব নোৱাৰে, সেই হেতুকে এটা জব তেওঁৰ খালী থাকি যাব। আৰু সেই খালী ভেকেঞ্চিবোৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টটো প্ৰকাশ কৰা হ'ব। আৰু ছেকেণ্ড মেৰিট লিষ্টটো প্ৰকাশ কৰাৰ আগতে আৰু এটা কথা কৈ দিব বিচাৰিছোঁ। বহুতে সুধি আছিলে, দাদা যিসকলৰ 5,500 যোনটো পোষ্ট আছে এইটোৰ LP UP ভেকেঞ্চি একলগতে দিব নেকি? গতিকে এইটোৰ 100% চিয়ৰিটি আছে যে ইয়াৰো একলগতে দিয়া চান্সেছ আছে। গতিকে আপোনালোকৰ 1-2 অক্টোবৰৰ ভিতৰত আপোনালোকৰ সেইটোৰ মেৰিট লিষ্ট পাই যাব। আৰু মেৰিট লিষ্ট আহিলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপডেট অহাৰ লগে লগে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা দিব পাৰোঁ। আৰু এটা কথা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ, LP UP টিচাৰ ভেকেঞ্চি দিয়াৰ পিছত অসমত পুনৰবাৰ LP UP ভেকেঞ্চি হোৱা চান্সেছ আছে, কিন্তু সেই চান্সেছটো আপোনাৰ 2026 লাষ্টৰ ফালে হোৱা চান্স আছে। মানে কি হ'ব, যিকেইটা কেণ্ডিডেট এতিয়া পাইছে তেওঁলোকৰ পোষ্টকেইটা ভৰ্তি হৈ যাব, আৰু যোনকেইটা খালী হৈ থাকে সেই পোষ্টবোৰ ফিল আপ কৰিবৰ কাৰণে অসম চৰকাৰে ইয়াৰ ওপৰত ট্ৰাই কৰিব। আৰু 100% চিয়ৰিটি দি ক'ব পাৰোঁ যে এইকেইটাৰ পোষ্টটো ফিল আপ কৰিব। গতিকে আপোনালোকৰ নতুনকৈ কোৱালিফাই কৰা কেণ্ডিডেটসকল আপোনালোকৰ টেনশ্যন নাই, যিসকল পোৱাও নাই তেওঁলোকৰ টেনশ্যন নল'ব। আপোনালোকৰ অতি শীঘ্ৰে নিউ ভেকেঞ্চি ওলালে এপ্লাই কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, কিছুমানে সুধি আছিলে, দাদা নতুন CTET বা অসম টেট হ'ব নেকি? গতিকে ইয়াৰ সম্পৰ্কে আপডেটটো এতিয়ালৈকে পোৱা নাই, আহিলে আমি চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, আপডেটবোৰ পাই থাকিব। ইমানকৈ সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দিম। ধন্যবাদ।